সৰুপথাৰত বানাকান্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 58টা বানাকান্তৰ পৰিয়ালৰ খবৰ ললে মুখ্যমন্ত্ৰীয়ে ধনহিৰি গৰাখহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী উৰিয়াম ঘাটত সন্দেহজনক লোকৰ আগমন অবৈধভাৱে বাস কৰা সকলৰ ওপৰত চলিব উচ্ছেদ গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰ চেষ্টা সৰুপথাৰত ধনহিৰি নদীৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত বহুতো পৰিয়াল প্ৰশাসনে ব্যৱস্থা কৰি দিয়া শিবিৰত আশ্ৰয় গ্ৰহণ বানাকান্ত পৰিয়ালৰ সৰুপথাৰৰ হিমলু চাপৰিত আশ্ৰয় লৈ থকা বানাকান্তসকলৰ পৰিস্থিতি বুজ ল'বলৈ উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 58টা পৰিয়ালে আশ্ৰয় লৈ থকা শিবিৰত উপস্থিত হয় মুখ্যমন্ত্ৰীয়ে প্ৰায় 31খন গাঁও বান আক্ৰান্ত হৈছিল 4টা ৰিলিফ কেম্পো প্ৰতিষ্ঠা কৰা হৈছিল যদিও এতিয়া এটা ৰিলিফ কেম্প আছে মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্কত আছিলো আজি মই নিজে আহি ৰাইজৰ খা খবৰ ললো আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলো ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায় মই যিমান পাৰো শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত লবলৈ চেষ্টা কৰিম ইয়াৰ পিছত মিঠাম চাপৰিত যাম তাতো যিখিনি জায়গাত ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন বান শেষ হোৱাৰ পাছত এতিয়া পৰিৱেশটো অতি স্পৰ্শক বান শেষ হোৱাৰ পিছত সাধাৰণতে ৰোগ হয় বিভিন্ন ধৰণৰ ডায়েৰিয়াকে ধৰি যিবিলাক ৱাটাৰবৰ্ন ডিজিজ বুলি কয় এই ডিজিজবিলাক হোৱাৰ দেখা যায় কিন্তু ডক্টৰসকলৰ লগত কথা পাতিছোঁ তেওঁলোকে কৈছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে গৰ্ভৱতী মহিলাসকলক হস্পিটাললৈ পঠোৱা হৈছে এই মুহূৰ্তত চিন্তাৰ বিশেষ কোনো কাৰণ নাই উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ উৰিয়াম ঘাটৰ পৰা ঢিং মৈৰাবাৰী লাহৰি ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ দুই এদিনতে বন বিভাগৰ দল এটাও আহিব তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম গোলাঘাট জিলা সীমান্তৱৰ্তী নেঘেৰি বিলতো খুব সাংঘাতিক অৱস্থা এতিয়া মানুহ যাব নোৱাৰা অৱস্থা মেৰাপানীৰ নেঘেৰি বিল স্পৰ্শকাতৰ হৈছে তাতো মই আপোনালোকে কৈছে যেতিয়া মই অজন্তা বাইদেউৰ লগত কথা পাতিম চাওক মোৰ একদম তৎকালীনভাৱে মই ক'ব নোৱাৰিম কিন্তু বহুতবিলাক ডেভেলপমেণ্ট স্কিম চলি আছে বৰ্তমান আমি আটাইতকৈ চকু দিছোঁ কাজিৰঙাৰ এলিভেটেড কৰিডৰটো বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি অসম আৰক্ষী ইয়াত জড়িত নহয় অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব আৰু মই শুনাৰ পিছতেই সৰুপথাৰলৈকে আহি গ'লোঁ সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত সন্দেহজনক লোকৰ আগমন হোৱাৰ কথা উল্লেখ কৰি অবৈধভাৱে বাস কৰা সকলক উচ্ছেদ কৰা চলিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24